everyone, welcome to Equipath. আজিৰ পৰা আমি এটা নতুন সিৰিজ আৰম্ভ কৰিব ওলাইছো যত নেকি নেশনেল লগতে ইন্টাৰনেশনেল আৰু লগতে অসমৰ ইম্পৰ্টেন্ট প্লেচ সমূহ আমি ডিসকাস কৰিম মানে কাৰেণ্ট এফেয়াৰ্সৰ লগত ৰিলেটেড বৰ্তমান সেই প্লেচ সমূহত কি চলি আছে কিয় হাইলাইটত আছে লগতে সেই প্লেচ সমূহৰ বেলেগ সিগনিফিকেন্স সো আমি লগতে চাম এক্সাম পাৰ্সপেক্টিভৰ পৰা গতিকে আজি আহা ইন্টাৰনেশনেল প্লেচ অফ ইম্পৰ্টেন্স আৰম্ভ কৰো প্ৰথম প্লেচটো হ'ল যে পাকটিকা প্ৰভিন্স কিয়নো হাইলাইটত আছে চাও আহাচোন ৰিসেন্টলি পাকিস্তান আৰ্মি কেৰিড আউট এয়াৰ ষ্ট্ৰাইকস ইন দা পাকটিকা প্ৰভিন্স অফ আফগানিস্তান চোৱা আফগানিস্তানত প্ৰভিন্স আছে আমাৰ যেনেকে ষ্টেটস আছে আফগানিস্তানত তেনেকে প্ৰভিন্স আছে বুলি কয় সো এনেকুৱা এখন প্ৰভিন্স আছে পাকটিকা প্ৰভিন্স সেই পাকটিকা প্ৰভিন্সখন ক'ত অৱস্থিত গম পায় নে ডুৰান্ড লাইনৰ কাষতে অৱস্থিত ডুৰান্ড লাইন মানে পাকিস্তান আৰু আফগানিস্তানৰ যিটো ইন্টাৰনেশনেল লাইন তাকে ডুৰান্ড লাইন বুলি কয় সেই ডুৰান্ড লাইনৰ কাষতে আফগানিস্তানৰ এখন প্ৰভিন্স হ'ল পাকটিকা প্ৰভিন্স তাকে কি হয় গম পায় নে যিহেতু বৰ্ডাৰত অৱস্থিত চোৱা দিস ইজ পাকিস্তান দিস ইজ আফগানিস্তান যিহেতু বৰ্ডাৰত অৱস্থিত সো সেই বৰ্ডাৰ ফালে মিলিটেন্ট বিলাকৰ অহা যোৱা চলি থাকে আৰু পাকিস্তান আৰ্মিয়ে কৈছে যে তাতে উগ্ৰপন্থী কিছুমান সন্থাৰ মিলিটাৰী কেম্প আছিল সেইটো কাৰণে পাকিস্তানে মিলিটাৰী এয়াৰ ষ্ট্ৰাইকটো কৰিলে আৰু বৰ্তমান কি হয় পাকিস্তান আৰু আফগানিস্তানৰ মাজত টেনচন চলি আছে মিলিটাৰী টেনচন গতিকে ই নিউজত আছে ওকে মই এইখিনি কৰিয়ে দিলো ডুৰান্ড লাইন হল মনত ৰাখিবা ডুৰান্ড লাইন হল পাকিস্তান আৰু আফগানিস্তানৰ ইন্টাৰনেশনেল বৰ্ডাৰটোৰ নাম ওকে নেক্সট আমাৰ ইম্পৰ্টেন্ট প্লেচ ইন দ্য নিউজ ইজ কিলাউয়া ভলকেনো কিয় ইম্পৰ্টেন্ট কাৰণ এই ভলকেনোটো ক'ত আছে হাৱাই হল আমেৰিকাৰ আন্ডাৰ এখন এটা টেৰিটৰি ঠিক আছে আৰু ইয়াতে বৰ্তমান এটা ভলকেনিক ইৰাপশ্যন দেখিবৰ কাৰণে পোৱা গৈছে ৰিসেন্টলি সেইটো কাৰণে ইম্পৰ্টেন্ট এতিয়া লোকেশ্যন বুলি ক'লে ক'ত আছে সাউথ ইষ্টাৰ্ণ শোৰ অফ হাৱাই আইলেণ্ড ঠিক আছে ইট ইজ ওৱান অফ দ্য ৱৰ্ল্ডছ মোষ্ট এক্টিভ ভলকেনছ এই হাৱাই আইলেণ্ড গ্ৰুপত মানে গোটেই ভলকেনৰে ভৰি আছে ঠিক আছে ভলকেনিক ইৰাপশ্যনৰ বিষয়ে অলপ চাই লোৱা যেতিয়া ভলকেনিক ইৰাপশ্যন হয় 90% কি বস্তু ওলাই ৱাটাৰ ভেপৰ কাৰ্বন ডাই অক্সাইড আৰু সালফাৰ ডাই অক্সাইড কিন্তু কেৱল 1% কি ওলাই গম পায় নে হাইড্ৰজেন সালফাইড কাৰ্বন মনক্সাইড হাইড্ৰজেন ক্লৰাইড আৰু হাইড্ৰজেন ফ্লৰাইড ইত্যাদি গেছসমূহ ওলাই ঠিক আছে আমাৰ নেক্সট ইম্পৰ্টেন্ট প্লেচ অফ ইম্পৰ্টেন্স ইজ লেসোথো লেসোথো কিয় ইম্পৰ্টেন্ট বা নিউজত কিয় আছে যে ইণ্ডিয়া হেজ সেন্ট a consignment of 1,000 metric ton of rice to Lesotho to assist in addressing the food security and nutritional need of its people. এটা কি হৈছে গম পোৱা নাই লেসোথো হৈছে সাউথ আফ্ৰিকাৰ ভিতৰতে থকা এখন লেণ্ডলক কান্ট্ৰি ঠিক আছে আফ্ৰিকা মহাদেশৰ একেবাৰে সাউথত সাউথ আফ্ৰিকা মহাদেশৰো ভিতৰত থকা এখন লেণ্ডলক কান্ট্ৰি হৈছে লেসোথো য'ত নেকি আগন্তুক দশকৰ পৰা তাতে মেল নিউট্ৰিচনৰ প্ৰব্লেম চলি আছে ঠিক আছে বা খাদ্যৰ অভাৱ চলি আছে গতিকে ইন্টাৰনেশনেল ষ্টেজত এটা সফট ডিপ্লোমেসি দেখুৱাবৰ কাৰণে ভাৰতে কি হয় 1000 মেট্ৰিক টন ধান তালৈ পঠাই দিছে ঠিক আছে হেল্প হিচাপে এটা চোৱা লোকেশ্যন মই কৈয়ে দিলো আৰু এই কান্ট্ৰিখনত ক'ত অৱস্থিত গম পোৱা নে মালতী মাউণ্টেইন ৰেঞ্জত অৱস্থিত ইয়াতে আছে মালতী মাউণ্টেইন ৰেঞ্জ য'ত নেকি লেসোথো নামৰ এই দেশখন অৱস্থিত আৰু তাতে ইম্পৰ্টেন্ট ৰিভাৰ বুলি ক'লে কি গম পোৱা নাই দ্যাট ইজ অৰেঞ্জ ৰিভাৰ শুনিছা কেতিয়াবা one of the longest rivers in Africa rises in the Lesotho highlands as Sinku River এটা লেসোথোৰ হাইলেণ্ড লেসোথোৰ এটা উচ্চতম জেগা হ'ল লেসোথো হাইলেণ্ড তাৰ পৰা চিংকু ৰিভাৰ নাম লৈ পেলাই এই ওৱান অফ দ্য লংগেষ্ট ৰিভাৰ অৰেঞ্জ ৰিভাৰখন অৰিজিনেট হৈছে এই দেশখনৰ পৰা ওকে নেক্সট আমাৰ চাম বেল্টিক সি ঠিক আছে নেক্সট যিখন প্লেচ নিউজত আছে সেইখন হ'ল বেল্টিক সি গমেই পোৱা কিয় বেল্টিক সি নিউজত আছে গম পোৱা নে NATO has announced that it will boost its presence in the Baltic Sea after the suspected sabotage of an undersea power cable and 4 internet lines recently. এতিয়া so internet cable line বিলাক সাগৰেদি যায় গম পায় নে আমাৰ ইন্টাৰনেট যিটো ডাটা
আমি পাওঁ বৰ্তমান সেই ডাটাটো সাগৰেদি যায় ষ্টাৰলিংক নিচিনা কিছুমান কোম্পানীয়ে স্যাটেলাইট ডাটাৰ চিষ্টেম কৰিছে বা স্যাটেলাইট ইন্টাৰনেটৰ চিষ্টেম কৰিছে সেইটো বেলেগ কথা বাট কনভেনচনেলি আমাৰ ইন্টাৰনেট বা ডাটাবোৰ সাগৰত তেনেকুৱা আণ্ডাৰচি কেবুল আছে ডাঙৰ ডাঙৰ সেই তাৰ থ্ৰুৱেদি যায় অপটিকেল ফাইবাৰ কেবল আছে ডাঙৰ ডাঙৰ ওকে চ' কি হ'ল এই যিটো বেল্টিক চি ৰিজনত এডাল পাৱাৰ কেবল আৰু 4ডাল তেনেকুৱা আণ্ডাৰচি ডাটা কেবল ঠিক আছে বৰ্তমান কোনোবাই নষ্ট কৰি দিলে গতিকে নাটো মানে নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন অৰ্থাৎ আমেৰিকাৰ লগতে ইউৰোপিয়ান কাণ্ট্ৰিসমূহৰ এটা চিকিউৰিটি অৰ্গেনাইজেশ্যন সি এই বেল্টিক চিত আৰু তেওঁলোকৰ প্ৰেজেন্স বঢ়াই দিব বুলি কৈছে এই ঘটনাটোৰ পিছত এতিয়া চব বেল্টিক চি কি হয়নো বেল্টিক চি আটলান্টিক অচেনৰ এটা এক্সটেনশ্যন বুলি ক'ব পাৰা ঠিক আছে চোৱা বেল্টিক চিৰ কি দেশে আৱৰি আছে সেইটো এবাৰ চাব লগা জাৰ্মানী পোলেণ্ড ইয়েছ ৰাছিয়াৰো এটা পাৰ্ট লিথুৱানিয়া লাটভিয়া এষ্টনিয়া ফিনলেণ্ড ছুইডেন নৰৱে এই দেশসমূহে বেল্টিক চিক আৱৰি আছে ইয়াতে গালফ অফ ফিনলেণ্ড আছে গালফ অফ বোথনিয়া আছে ঠিক আছে ডেনিছ ষ্ট্ৰেইট আছে চ' এয়াই হ'ল বেল্টিক চিৰ লোকেশ্যন কাৰণ চোৱা যেতিয়া কিবা এটা লোকেশ্যন নিউজত আছে ন তাৰ লগতে পেৰিফাৰেল ইনফৰমেশ্যনবোৰো ইম্পৰ্টেণ্ট হৈ পৰে কাৰণ ডাইৰেক্ট নিউজটো নুসুধে এক্সামত কিয় বিকজ এভৰিৱান নোজ সকলোৱে জনা বস্তু কেতিয়াও নুসুধে APSC বা UPSC সেইটো কাৰণে তাৰ পেৰিফাৰেল ইম্পৰ্টেণ্ট বস্তুবোৰহে আমি চাব লাগে yes sir and ma'am ইয়াৰ লোকেশ্যনটো মই ক'লোৱে ইট ইজ এন এক্সটেণ্ডেড আৰ্ম অফ দ্য আটলান্টিক অ'চেন ইন নৰ্দাৰ্ণ ইউৰোপ অ'কে আৰু কি বৰ্ডাৰিং কাণ্ট্ৰি মই সেইটো ক'লো লগতে আটলান্টিক অ'চেনৰ লগত কেনেদৰে কানেক্টেড হৈ আছে কেনেদৰে ডেনিছ ষ্ট্ৰেইটৰ দৰে ষ্ট্ৰেইট মানে কি এটা সৰু ৱাটাৰ বডি চেনেল যিয়ে নেকি বেল্টিক চিক আটলান্টিক অ'চেনৰ লগত কানেক্ট কৰিছে কেন ইউ সি দ্য ডেনমাৰ্কৰ ওচৰেদি এই চেনেলটোক হয় বেল্টিক ষ্ট্ৰেইট ওকে চ' গম পালো আমি কিয় ইম্পৰ্টেণ্ট কিয় নিউজত আছে তেনেহ'লে যে আণ্ডাৰচি কেবুলৰ ডিষ্ট্ৰাকশ্যন ঠিক আছে নৰ্মেলি কি হয় আণ্ডাৰচি যিসমূহ ডাটা কেবল থাকে সেইবোৰ কেতিয়া চাৰ্ক বা বেলেগ সাগৰীয় কিছুমান মাছজাতীয় প্ৰাণীয়ে কেতিয়াবা কামুৰি পেলাইও ছিঙি দিয়ে ডেটছ এ ডিফাৰেণ্ট থিং কিন্তু 4ডালকৈ কেবল যিহেতু নষ্ট হৈছে এডাল পাৱাৰ কেবলো নষ্ট হৈছে মানে ডেফিনেটলি দেয়াৰ ইজ চামথিং ৰং সেইটো কাৰণে নাটোৱে ভাবিছে যে ইয়াত তেওঁলোকৰ প্ৰেজেন্স আৰু বঢ়াই দিব লাগিব যাতে চিকিউৰিটি বেছি হৈ আছে সেই ৰিজনটোত হয়নে এটা গ্ৰীণলেণ্ড বহুত ধুনীয়া ইটছ এ ভেৰি বিউটিফুল প্লেচ গ্ৰীণলেণ্ডত কিন্তু 3/4 বৰফেৰে আৱৰি থাকে হা য'ত গ্ৰীণলেণ্ড আৰু আইচলেণ্ড দুটা অলপ বেলেগ বেলেগ মিনিং বুজায় গ্ৰীণলেণ্ড বুলি ক'লে এনেকুৱা লাগে গ্ৰীনেৰী থাকিব আইচলেণ্ড বুলি ক'লে এনেকুৱা লাগে যেন আইচে হৈ থাকিব বাট ইটছ অপজিট গ্ৰীণলেণ্ডত 3/4 পৰ্চন কেৱল আইচেৰে আৱৰি থাকে কিন্তু আইচলেণ্ডত ইমান নহয় ঠিক আছে আইচলেণ্ড ইজ কম্পেৰেটিভলি গ্ৰীণ এতিয়া কিন্তু সেই গ্ৰীণলেণ্ডখন ক'ত আছে গম পায়নে আৰ্কটিক অ'চেন আৰু আটলান্টিক অ'চেনৰ মাজত আছে এই গ্ৰীণলেণ্ডখন অ'কে কিন্তু গ্ৰীণলেণ্ডখন এখন কমপ্লিট স্বাধীন দেশ নহয় এই গ্ৰীণলেণ্ডখন ডেনমাৰ্ক গম পাইছেনে এইখন নৰ্দাৰ্ণ ইউৰোপত ডেনমাৰ্কখন আছে ডেনিছ ষ্ট্ৰেইট মই অলপ আগতে কৈ গৈছো হয়নে এই ডেনমাৰ্কৰ এটা অট'নমাছ ৰিজিয়ন হয় এই গ্ৰীণলেণ্ড বহুত ডিষ্টেন্স আছে ইয়াৰ মাজত ঠিক আছে চ' ডেনমাৰ্কে শাসন চলাই ইয়াতে বা ডেনমাৰ্কৰ পৰা চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনটো চলে গ্ৰীণলেণ্ডৰ এতিয়া কথাটো হ'ল যে বৰ্তমান ডনাল্ড ট্ৰাম্প গম পাইছে তেখেতে প্ৰেচিডেণ্ট ইলেক্ট হ'ল ৰাইট তেখেতে এটা ইণ্টাৰভিউত কৈ দিলে নহয় যে উই আৰ উইলিং টু লাইক বাই গ্ৰীণলেণ্ড বুলি পেলাই অৰ্থাৎ গ্ৰীণলেণ্ডখন একুৱাৰ কৰাৰ ক্ষেত্ৰত ডনাল্ড ট্ৰাম্পে অলপ নিজৰ ইচ্ছা দেখুৱালে তাৰপিছতে গ্ৰীণলেণ্ডখন হাইলাইটত আছে ঠিক আছে ওকে এইখিনি ইনফৰমেশ্যন মই কৈয়ে দিলো ৰাইট আৰু এটা ইনফৰমেশ্যন ইট ইজ ৱৰ্ল্ডছ লাৰ্জেষ্ট আইলেণ্ড ঠিক আছে এতিয়া ক'ব গ'লে অষ্ট্ৰেলিয়াখন কিন্তু কাণ্ট্ৰি নহয় অষ্ট্ৰেলিয়াখন কণ্টিনেণ্ট বুলি আমি কনচিডাৰ কৰো এতিয়া আমি গ্ৰীণলেণ্ডত কি বুলি কওঁ ৱৰ্ল্ডছ লাৰ্জেষ্ট আইলেণ্ড কাণ্ট্ৰি আইলেণ্ড বুলি কওঁ অ'কে আৰু এই গ্ৰীণলেণ্ডত এটা কমিউনিটিয়ে বসবাস কৰে গ্ৰীণলেণ্ডত ডেফিনেটলি মানুহ থাকে 3/4 বৰফে আৱৰি থাকে কিন্তু 1/4টো নাথাকে সেই জেগাতে মেইনলি ইনুইট INUIT ইনুইট কমিউনিটি নামৰ এটা কমিউনিটিয়ে বসবাস কৰে
এতিয়া চাও নেক্সট কি নিউজত আছে that is মাউণ্ট তাৰানাকি মাউণ্ট তাৰানাকি দেখিবৰ কাৰণে বহুত ধুনীয়া গম পাইনে নিউজিলেণ্ডত অৱস্থিত চোৱা এইখন নিউজিলেণ্ড অষ্ট্ৰেলিয়াৰ কাষত নিউজিলেণ্ডত দুটা আইলেণ্ড আছে নৰ্থ আইলেণ্ড আৰু চাউথ আইলেণ্ড গোটেই নিউজিলেণ্ড দেশখনত ডাঙৰ ডাঙৰ দুটা আইলেণ্ডেৰে গঠিত নৰ্থ আইলেণ্ড আৰু চাউথ আইলেণ্ড সেই নৰ্থ আইলেণ্ডত আছে কি মাউণ্ট তাৰানাকি ইটছ এ ভেৰি বিউটিফুল লাইক মাউণ্টেইন ঠিক আছে বা ভলকেনিক মাউণ্টেইন ক'ব পাৰা ঠিক আছে আৰু চোৱা নিউজিলেণ্ডত এটা স্বভাৱ আছে যে কেতিয়াবা প্ৰাকৃতিক বস্তুকো মানুহৰ মৰ্যাদা দিয়া হয় কিয় দিয়া হয় বিকজ অফ ৰেচপেক্ট মই বুজাম এতিয়া চোৱা এতিয়া কথাটো হ'ল যে মাউণ্ট তাৰানাকি হেজ এ বিকাম দ্য থাৰ্ড নেশ্যনেল ফিচাৰ ইন নিউজিলেণ্ড to be bestowed with an individual or human status after the Urewera National Park and Wanganui River. So, Urewera National Park আৰু Wanganui River এই দুইখন এখন নেশ্যনেল পাৰ্ক আৰু এখন ৰিভাৰক ইয়াৰ আগতে এজন ইণ্ডিভিজুৱেল বা এজন মানুহৰ ষ্টেটাছ অলৰেডি দিয়া হৈছে নিউজিলেণ্ডত বৰ্তমান ৰিচেণ্টলি এই মাউণ্টেইনটোকো মানে মাউণ্ট তাৰানাকিকো এটা মানুহৰ বা এজন ইণ্ডিভিজুৱেলৰ সমানেই ৰেচপেক্ট দিয়া হৈছে বা ষ্টেটাছ দিয়া হৈছে that to constitutionally গম পাইনে this is the picture as you can see the picture of Mount Taranaki হয় চাৰেন মেম এটা চাবা এটা লোকেশন বুলি ক'লে ক'ত নৰ্থ আইলেণ্ড অফ নিউজিলেণ্ড Taranaki Peninsula it is a stratovolcano and is made up of alternating layer of ash and lava flow stratovolcano মানে কি এটা নতুন কনসেপচুয়াল টার্ম stratovolcano মানে হল সেইবিলাক ভলকেনো যিবিলাকত কি হয় লাভা ওলাই লেয়াৰ কে লাভা ইটো লেয়াৰ ওপৰত ইটো লেয়াৰ এনেকে হৈ পেলাই ফৰ্ম হয় এটা কনিকেল শেপৰ মাউণ্টেইন কি কৈছো গম পাইনে হেকে তাকে stratovolcano বুলি কয় okay it is one of the symmetrical volcanic cones in the world আৰু stratovolcano বিলাক normally symmetrical হয় ঠিক আছে আৰু conical শেপৰে থাকে it was created by the subduction of the Pacific plate below the Australian plate এতিয়া চোৱা এইখন হল Pacific plate ইয়াত আছে Pacific plate আৰু লেফট সাইডে আছে ইয়াত Australian plate এই Pacific plate খন Australian plate লগত স্ট্ৰাইক কৰি পেলাই যেতিয়া ডাউনৱাৰ্ড মুভমেন্ট হল ইয়াৰ ফলতে এই তাৰানাকি মাউণ্টেইনটো সৃষ্টি হৈছিল okay the indigenous Maori people of New Zealand respect the snow covered Taranaki Maunga as the sacred ancestor তাত থকা Maori people মানে Maori people নামৰ এটা জনগোষ্ঠী তাতে থাকে যিয়ে নেকি সেই তাৰানাকি মাউঙ্গা সেই মাউণ্টেইনটোক নিজৰ sacred ancestor বুলি পেলাই গণ্য কৰে সেইটো কাৰণে এই মাউণ্টেইনটোক এটা ইন্ডিভিজুৱেলৰ বা মানুহৰ স্থান দিয়া হৈছে okay let's move to the next place in news সেইটো হল Santorini Island Santorini Island ক'ত আছে গ্ৰীচৰ এটা গ্ৰুপ অফ আইল্যান্ডছৰ ভিতৰত কিয় ইম্পৰ্টেন্ট আপোনালোকে ধ্ৰুৱ ৰাঠি ব্লগ চাইছেনে তাতে এটা ব্লগত ধুনীয়াকে মেনশন কৰা আছে এই আইল্যান্ডটোৰ বিষয়ে it's a very beautiful tourist place কিন্তু এটা ভলকেনিক আৰ্কত পৰে ইয়াৰ চোৱা let's first read the news thousands of residents have fled Santorini after earthquake were recorded near the Greek island for a fourth consecutive day চোৱা 4 দিন ধৰি এই ৰিজনটোত কি হয় আৰ্থকুৱেক আহি আছে সেইটো কাৰণে ইয়াৰ মানুহবোৰে লাহেকে ইয়াৰ পৰা পলাইছে বুলি এটা নিউজ ওলাইছে ওকে লোকেশন বুলি ক'লে গ্ৰীক আইল্যান্ডত চোৱা ইয়াত এটা গ্ৰুপ অফ আইল্যান্ডছ আছে যাক নেকি সাইক্লেডছ আইল্যান্ডছ বুলিও কয় আৰু এই আইল্যান্ড গ্ৰুপটো কি হয় এটা ইফালে তলফালে আছে কি আফ্ৰিকান প্লেট আৰু ওপৰফালে আছে ইউৰেছিয়ান প্লেট সো প্লেটৰ কনভাৰ্জেন্ট ৰিজনত যদি কিবা গ্ৰুপ অফ আইল্যান্ডছ থাকে তেনেহলে তাতে আৰ্থকুৱেক বেছিকে আহে গতিকে এই ৰিজনটোত ইউজুৱেলি আৰ্থকুৱেক আহি থাকে আৰু এতিয়াও 4 বাৰৰ কাৰণে কনজিকিউটিভলি 4 দিন ভূমিকম্প অহাৰ বাবে এই আইল্যান্ডৰ পৰা মানুহবোৰ পলাই গৈছে বুলি পেলাই এটা নিউজ আহিছে It is the southernmost island of the Cyclades group of island. It is Cyclades group of islands. So, sobotke southernmost point or ase ei island to. Okay. It is home to the Santorini caldera, one of the most active volcanic centers in the South Asian volcanic arc.
এই সাউথ এছিয়ান ভলকেনিক আৰ্কৰ ওৱান অফ দ্য মোষ্ট এক্টিভ ভলকেনছ কিছুমানো এই ৰিজনটোত দেখিব পোৱা যায় ইট ইজ হিষ্টৰিকেলি নন এজ দ্য Minoan eruption around 3,600 years ago, one of the largest volcanic eruptions in recorded history. So, এইবিলাকত কি হয় one of the largest volcanic eruptions দেখিবলৈ পোৱা যায় এই ৰিজিয়নটোত ওকে আমাৰ 8 নম্বৰ ইম্পৰ্টেন্ট প্লেচটো হল বা যেটো নিউজত আছে সেইটো হল ডেৰিয়ান গেপ এতিয়া আপোনালোকে ডাংকি মুভিখন চাইছেনে যত নেকি মানুহ তাত শাহৰুখ খান বা তেওঁলোকে চেষ্টা কৰিছিল কেনেবাকৈ লণ্ডনত গৈ পাবৰ কাৰণে ঠিক তেনেদৰে বহুত মানুহৰ সপোন যে তেওঁলোকে এদিন গৈ ইউএছএ অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰত গৈ পেলাই থাকিব কিন্তু লিগেলি যাব নোৱাৰে বা লিগেল প্ৰচেছটো বহুত দীঘল হয় সেইটো কাৰণে সেই ডাংকি প্ৰচেছ লৈ পেলাই বহুতে যাব চেষ্টা কৰে কলৈ ইউএছলৈ এতিয়া ডাংকি প্ৰচেছ লৈ যাবৰ কাৰণে সবতকৈ ইউএছৰ সুগম কব গলে সুগম ৰুটটো হল মেক্সিকো হৈ যোৱাৰ ৰুটটো অৰ্থাৎ সাউথ আমেৰিকাৰ পৰা এল সালভাডৰ মেক্সিকো হৈ পেলাই নৰ্থ আমেৰিকা অৰ্থাৎ ইউএছলৈ যোৱাৰ ৰাস্তা কিন্তু এই ৰাস্তাতে এখন ডাঙৰ জংঘল আছে ঠিক আছে যাকে ডেৰিয়ান গেপ বুলি কোৱা হয় বা ডাৰিয়ান গেপ ঠিক আছে যাৰ নেকি নৰ্থত আছে পানামা কান্ট্ৰি আৰু সাউথত আছে কলম্বিয়া এতিয়া এই ডাৰিয়ান গেপটো হল এটা ললেছ ৰিজন মানে কোনো দেশৰ ইয়াত প্ৰপাৰ প্ৰশাসন নাই এটা ললেছ ৰিজন বহুত জংগল ৰেইন ফৰেষ্ট নদীৰে ভৰা এটা ৰিজন কিন্তু মানুহবোৰে আমেৰিকা যোৱাৰ সপোন লৈ পেলাই সাউথ আমেৰিকাৰ পৰা অৰ্থাৎ কলম্বিয়াৰ পৰা তেওঁলোকে খুজেৰে আগবাঢ়ে ডাৰিয়ান গেপটো পাৰ কৰিব চেষ্টা কৰে ৰাইট এতিয়া চোৱা the illegal journey into the US often involves dangerous crossing through multiple countries including the treacherous Darien Gap আৰু বহুত ডেঞ্জাৰ হয় ডেৰিয়ান গেপটো পাৰ কৰাটো ওকে বিকজ ৰেইন ফৰেষ্ট আছে আৰু ক্ৰাইম ৰেট বহুত বেছি ইয়াতে বিকজ ইটস এ ভেৰি লো লেছ ৰিজন মানে ইয়াত কোনো ধৰণৰ কাণ্ট্ৰিয়ে নিজৰ প্ৰশাসনিক বিষয়া বা প্ৰশাসনৰ কণ্ট্ৰল ইয়াত নাই ওকে মই কৈ দিলো এইখিনি আৰু ইয়াৰ লেংথটো হল 160 কিলোমিটাৰ ব্ৰেড হল 50 কিলোমিটাৰ ঠিক আছে আৰু মাজে সময় ইয়াত নিউজ আহিয়ে থাকে সেইটো কাৰণে বেলেগ বেলেগ ঘটনা পৰিঘটনা আমি ইয়াত দেখিব পাওঁ যে বহুত কাণ্ট্ৰিৰ মানুহে ডাংকি প্ৰচেছৰ যোগেদি এই ডেৰিয়ান গেপটো পাৰ কৰিবলৈ চেষ্টা কৰা দেখা যায় কিয় আমেৰিকা যাবৰ কাৰণে ওকে সেইটো কাৰণে প্ৰায় নিউজত থাকে এল সালভাডৰ নিউজত আছে চ' এল সালভাডৰ প্ৰথম কাণ্ট্ৰি গোটেই পৃথিৱীৰ যিয়ে নেকি 2021 চনতে বিটকইনক লিগেল টেণ্ডাৰ প্ৰদান কৰিছিল লিগেল টেণ্ডাৰ মানে কি মানে বিটকইনক চৰকাৰে স্বীকৃতি দিছিল এজ এ ফৰ্মেল কাৰেন্সি তাকে লিগেল টেণ্ডাৰ বুলি কয় এতিয়া চোৱা চ' এল সালভাডৰ এতিয়া কো নিউজত আহিছে কিয় বা কাৰণ এল সালভাডৰ আৰু ইউএছৰ মাজত এটা চুক্তি হৈছে ডনাল্ড ট্ৰাম্পৰ মাজত যে ইউএছত থকা ভেনিজুৱেলান যিখিনি ক্ৰিমিনেলছ বা ইলিগেল মানুহ সেইখিনিক এল সালভাডৰ এখন জেলত ৰাখিবৰ কাৰণে ব্যৱস্থা কৰিছে এল সালভাডৰ এটা সময়ত বহুত বেছি ক্ৰিমিনেল থকা এখন কাণ্ট্ৰি আছে ঠিক আছে ক্ৰাইম ৰেট বহুত বেছি আছিল কিন্তু এল সালভাডৰ প্ৰেচিডেণ্ট তেখেতে ইমান এফিচিয়েণ্ট মেজাৰ কিছুমান ললে বহুত ডাঙৰ ডাঙৰ জেল বনালে মানে ৱৰ্ল্ডৰ ক'ব গ'লে চেফেষ্ট জেল কিছুমান যৰ পৰা নেকি কেদিসমূহ কেতিয়াও পলাই যাব নোৱাৰে এল সালভাডৰত পোৱা যায় ৰাইট আৰু এতিয়া এল সালভাডৰত ক্ৰাইম ৰেট বহুত বেছি কমি গ'ল সেইটো কাৰণে এতিয়া ইউএছএ কি কৰি আছে যে ইলিগেল ইমিগ্ৰেণ্টছবোৰক ডিপৰ্টেশ্যন কৰি আছে নহয় তাৰে এটা ভাগ হিচাপে ভেনিজুৱেলাৰ পৰা গৈ পেলাই যিখিনি ইলিগেল ইমিগ্ৰেণ্টছ আছিল বা ক্ৰিমিনেলছ আছিল সেইসমূহক এল সালভাডৰ জেললৈ পঠাই দিব এতিয়া তেনেকুৱা এটা চুক্তি হৈছে এল সালভাডৰ আৰু ইউএছৰ মাজত সেইটো কাৰণে এই নিউজটো আছে মই কলোৱে ইট ৱাজ দ্য ফাৰ্ষ্ট কাণ্ট্ৰি টু এডপ্ট বিটকইন এজ লিগেল টেণ্ডাৰ ইন 2021 ওকে গট ইট ছাৰ এণ্ড মেম এতিয়া চাবা লাষ্ট ওৱান অফ আৱাৰ টুডেজ লেকচাৰ ইজ কোক আইলেণ্ড আকৌ নিউজত আছে কিয় আছে চাওঁ ৰিচেণ্টলি কোক আইলেণ্ড চাইন এন action a plan for a comprehensive strategic partnership with China. Cook Island China লগত comprehensive strategic partnership diplomatic লগতে economic relation এটা diplomatic partnership এওঁলোকৰ মাজত সাইন হৈছে সেইটো কাৰণে নিউজত আছে যে কোক আইলেণ্ড ক'ত অৱস্থিত সাউথ পেচিফিক অচেনত মানে প্ৰশান্ত মহাসাগৰ সাউদাৰ্ণ পৰ্চনত
অৱস্থিত। আৰু কি ইনফৰমেশ্যন আছে চাওঁ আহা। সাউথ পেচিফিক অচেনত অৱস্থিত। য়েছ। টোটেল আইলেণ্ড ইয়াত 15টা ভলকেনিক এণ্ড কৰেল আইলেণ্ডৰ এটা গ্ৰুপ হয় একচুৱেলি। ঠিক আছে মই ক'লোৱে এই কোক আইলেণ্ড হ'ল এটা গ্ৰুপ অফ আইলেণ্ড য'ত নেকি 15টা ভলকেনিক এণ্ড কৰেল আইলেণ্ড দেখিব পোৱা যায়। Cook Island is not fully independent. It operates as a self-governing nation in free association with New Zealand. যিহেতু নিউজিলেণ্ডৰ কাষতে আছে, ইমানো কাষত নহয়, বাট তথাপিও নিউজিলেণ্ডৰ আণ্ডাৰতে এখন স্বায়ত্তশাসিত জেগা হিচাপে তেওঁলোকে আছে, এক্সিষ্ট কৰিছে। কিন্তু সেই কোক আইলেণ্ডে বৰ্তমানৰ চাইনাৰ লগত এটা কম্প্ৰিহেনচিভ ইকনমিক ষ্ট্ৰেটেজিক এণ্ড পাৰ্টনাৰশ্বিপ চাইন কৰিছে আৰু হোপফুলি ডেপ ট্ৰেপত তেওঁলোকে নাযাব, কাৰণ দেখা যায় যে চাইনাৰ লগত যিয়ে ইকনমিক পাৰ্টনাৰশ্বিপ চাইন কৰে কেইবছৰমান পিছতে ডেপ ট্ৰেপত যোৱা দেখা যায়। অ'কে, এইখিনি আছিল আমাৰ 10 ইম্পৰ্টেণ্ট প্লেচেছ ইন নিউজ ফৰ টুডেজ ক্লাছ। আমি এনেদৰে আগন্তুক ক্লাছসমূহ লৈ আহিম, আপোনালোকে চাই থাকিব ইকুইপাত। থেংক ইউ।